হয় ডাঙৰীয়া, যিহেতু এতিয়া ৰবি শস্যৰ বতৰ আৰু ৰবি শস্যৰ বতৰ কৃষকসকল ব্যস্ত হৈ পৰিছে ৰবি শস্যৰ খেতি পৰ্বত। আপুনি যিহেতু এগৰাকী অৱসৰী কৃষি বিশেষজ্ঞ কৃষি পৰিদৰ্শক, মই আপোনাৰ ওচৰত কৃষকসকলৰ উপকাৰৰ কাৰণে কৃষকসকলৰ তথ্য জনাৰ কাৰণে মই আপোনাৰ ওচৰত উপস্থিত হৈছোঁ। মই প্ৰথমতে আপোনাৰ পৰা অকণমান পৰিচয়টো বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো। হয়, নমস্কাৰ। মই শ্ৰী যোগেন্দ্ৰ শৰ্মা, অৱসৰী কৃষি পৰিদৰ্শক। বৰ্তমান আজি 3 বছৰ আগতে মই অৱসৰ গ্ৰহণ কৰি এতিয়া সমাজৰ লগত আৰু কৃষিৰ লগতে মই বৰ্তমান জড়িত হৈ আছোঁ। এতিয়া আমাৰ বিশেষকৈ অসমৰ ৰবি শস্যৰ বতৰ। এই বতৰটোত সকলো কৃষকৰে কামবিলাক যথেষ্ট বেছি হয়। শালি ধানৰ বতৰত মাত্ৰ এটা খেতি কৰিয়ে মানুহবিলাক শান্ত থাকে, কিন্তু এতিয়া এই ৰবি শস্য বুলি কোৱাৰ লগে লগে আপোনাৰ সৰিয়হ, আলু, মাকৈ, কবি, মূলা, শাক পাচলি। প্ৰথমতে আপোনাৰ পৰা ৰবি শস্যৰ ৰবি শস্যৰ বতৰত এই খেতি আলু, এই আলুৰ ওপৰত অকণমান জানিব বিচাৰোঁ। আলু যিহেতু এতিয়া কেতিয়া আলুটো পেলাব লাগে, কেনে বিধান পেলাব লাগে আপুনি অকণমান ক'ব। আলুটো বিশেষকৈ আমাৰ অসমখন এইটো যথেষ্ট ঠাণ্ডা, গতিকে এই ঠাণ্ডা বতৰত আলুটোৰ বিশেষকৈ ব্লাইট বেমাৰটো যথেষ্ট পৰিমাণে আহে। সেইকাৰণে আগষ্ট মাহতে আলু খেতিটো কৰা হয়। আগষ্ট আৰু ছেপ্টেম্বৰৰ ভিতৰত, ছেপ্টেম্বৰৰ 15 তাৰিখমানৰ ভিতৰত আলুটো ৰোপণ কাৰ্য সমাপন কৰিব লাগে। আৰু আলুত বিশেষকৈ এই আপোনাৰ পাঞ্জাৱ জলন্ধৰ যিটো বিধান, সেই বিধানটোৰ পৰা যথেষ্ট লাভৱান হৈছে কৃষকসকল। কাৰণ এটা আলুৰ পৰা সমনীয়াভাৱে 5টা পৰ্যন্ত আলু দিব পাৰে। গতিকে এই পাঞ্জাৱ জলন্ধৰ আলুটো 1 ইঞ্চি ব্যাসাৰ্ধৰ আলুৰ চাইজটো হ'লে বেছি ভাল। গতিকে তাতকৈ যদি বেছি ডাঙৰ হয় তেতিয়াহ'লে এই কণখিনি ৰাখি পেলাই কাটি পেলাইও ৰুব পাৰি। কাটি ৰুলে কিছুমান ক্ষেত্ৰত অকণমান অসুবিধা আছে, যিহেতু ভেঁকুৰ জাতীয় বেমাৰে সেই আলুটোত আৰম্ভ হ'ব পাৰে। সেইকাৰণে আলুৰ বীজখিনি ৰোৱাৰ আগতে ইণ্ডোফিল M45 এই ঔষধটোৰে শোধন কৰি ল'ব লাগে ৰোৱাৰ আগতে। আৰু মাটি শোধনটোত বিশেষকৈ আপোনাৰ আজিকালি আপোনালোকৰ খলিহৈটো বহুত ইম্পৰ্টেণ্ট আলু খেতিৰ কাৰণে। খলিহৈ দিলে আপোনাৰ বিশেষভাৱে যিটো ৰঙা পৰুৱা বুলি কয়, মহামায়া বুলি কয় কিছুমান অঞ্চলত, আৰু আপোনাৰ কুমতি, পিপৰা, এইবোৰে আলুটো ডাঙৰ হোৱাৰ লগে লগে খুলি খাই দিয়ে। আৰু গতিকে এই খলিহৈ 1 বিঘা মাটিত 15 কিলো পৰ্যন্ত খলিহৈ দিলে আপোনাৰ এই পোক পৰুৱাখিনিৰ পৰা ৰেহাই পাব। আৰু আলু বিশেষকৈ আপোনাৰ নৱেম্বৰৰ 15 তাৰিখ ইমানলৈকে ৰুব পাৰি। তাতকৈ যদি এতিয়াও বহুত কৃষকে এতিয়াও ৰুই থাকে, নৱেম্বৰৰ 15 তাৰিখে আলু ৰুব পাৰি, বীজটো ৰুব পাৰি। কিবা বীজৰ হেৰি আছে নেকি, কিবা প্ৰকাৰ আছে নেকি, প্ৰজাতি আছে নেকি? আপোনাৰ প্ৰজাতি বুলি কথা নাই। আপোনাৰ বিশেষভাৱে পাঞ্জাৱ জলন্ধৰটোক আমি বেছি প্ৰাধান্য দিওঁ। তথাপিও কুফ্ৰী জ্যোতি, কুফ্ৰী সেন্দুৰী, কুফ্ৰী চন্দ্ৰমুখী এনেকুৱা বীজবোৰ আমাৰ অসমত যথেষ্ট পৰিমাণে কৰা হয়। কিন্তু আপোনাৰ কি কুফ্ৰী সেন্দুৰী যিটো, সেইটো আপোনাৰ মাঘী হিচাপেও কৰিব পাৰি। যিটো মাঘীত আজিকালি কৰে মাঘ মাহত, সেইটো কৰিব পাৰি। কিন্তু বিশেষভাৱে আলুৰ এই সময়খিনিত কৰি যদি আপুনি উঠিব নোৱাৰে, তেতিয়াহ'লে আপুনি ব্লাইট বেমাৰ লগাটো একদম পুৰা সম্ভাৱনা থাকে। আৰু ব্লাইটটো আচলতে আমাৰ বাতৰিৰ শেষত বা টিভিৰ যিটো বাতৰি কয়, শেষত আপোনাৰ টেম্পাৰেচাৰৰ যিটো ৰেকৰ্ড কৰা হয়, চেলচিয়াছ বুলি কয়, আপোনাৰ 9 ডিগ্ৰী, তলতটো যদি 9 ডিগ্ৰী, ওপৰতটো যদি 12 বা 15 ডিগ্ৰী থাকে,
তেতিয়া আপুনি নিশ্চিত হ'ব যে মোৰ আলুত ব্লাইট পৰিব। গতিকে সদায় আলু খেতি কৰিলে টেম্পাৰেচাৰটো খুব চাব লাগে। গতিকে টেম্পাৰেচাৰটো চাই তেতিয়া আপুনি সজাগ হ'ব লাগিব যে মই খেতিডৰাত আপোনাৰ ইণ্ডোফিল M45টো আপুনি মাৰি থাকিব লাগিব। সাধাৰণতে দেখা যায় অসমৰ আলু খেতি দেখা যায় যে অকণমান বৰষুণ বতৰ বেয়া হ'লে বা ঠাণ্ডা বতৰ হ'লে বা অকণমান বৰষুণ দিলে আলুৰ পাত ক'লা পৰে বা হয়তো মৰহি যায়। এইটোৱে ব্লাইট বেমাৰ। বিশেষকৈ ব্লাইট বেমাৰ দুধৰণে আহে, পাতৰ ওপৰৰ পৰাও আহে আৰু পাতৰ গুৰিৰ পৰাও আহে। এই গুৰি পচা বেমাৰটো বুলি কয়, কিন্তু সেইটো আচলতে ব্লাইট। আৰু এইটো আচলতে বিশেষভাৱে এই টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰাখিব পাৰিলে তেতিয়াহ'লে নিশ্চিন্ত আপুনি আলুটোত ব্লাইট নালাগে। আৰু সেয়ে লগাৰ পিছত কিন্তু যেতিয়া ব্লাইট লাগিব তেতিয়া কিন্তু আপোনাৰ ইণ্ডোফিল M45 মাৰিলে কিন্তু যিখিনিত লগা নাছিল সেইখিনিতো লাগিব। গতিকে আপোনাৰ তেতিয়া ইণ্ডোফিল M45ৰে কাম নহ'ব, তেতিয়া ইণ্ডোফিল Z78 এনেকুৱা ধৰণৰ ঔষধ মাৰিব লাগিব। আৰু সেইবিলাক ঔষধ আমাৰ ইয়াতে খুব কম লভ্য হিচাপে পোৱা যায়। গতিকে এই আলুৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা ইমানখিনিয়ে। আৰু আছে যথেষ্ট, তথাপিও এতিয়া আৰু সৰিয়হৰ বতৰ। আকৌ এতিয়া আপোনাৰ এইটো সৰিয়হটো আপোনাৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণভাৱে সিঁচি উঠিব লাগিব। আৰু এইটো বিশেষভাৱে মোৱা পোকটো যদি টেম্পাৰেচাৰ যদি আপোনাৰ ল'